নমস্কাৰ, মই আজি অংকুৰ প্ৰাক প্ৰাথমিক শ্ৰেণীত যিসকল শিশুৱে অধ্যয়ন কৰে তেওঁলোকৰ অভিভাৱকলৈ কিছু কথা ক'ব বিচাৰিছোঁ। এতিয়া এই লকডাউনৰ সময়ত বিশেষকৈ যিসকল আমাৰ শিশুৰ মাতৃ আছে তেওঁলোকে বিশেষকৈ নিজৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত কি ভৱিষ্যত হ'ব এই লকডাউনত সেই বিষয়লৈ বিশেষ চিন্তিত হৈ পৰিছে। বিশেষকৈ যিসকল শিশু 3 পৰা 5 বছৰ বয়সৰ ভিতৰত তেওঁলোকক এই সময়তে আমি হাতৰ আখৰৰ ওপৰত খুব গুৰুত্ব দিব লাগে। সেয়ে মাতৃসকলে হয়তো অনুভৱ কৰিছে মই মোৰ সন্তানজনক কিদৰে হাতৰ আখৰ শিকাবলৈ আগবঢ়াই লৈ যাম। এতিয়া হাতৰ আখৰ শিকিবলৈ হ'লে আমি বিশেষ কিছুমান কথাত গুৰুত্ব দিব লাগে। সেয়া এখন আমি কেনেকৈ আমাৰ সন্তানটিক এজন খুব সুন্দৰ হাতৰ আখৰৰ গৰাকী বনাব পাৰিম। সুন্দৰ হাতৰ আখৰৰ গৰাকী যদি আমি বনাব বিচাৰোঁ তেতিয়াহ'লে আমি এই সৰু সময়ৰ পৰাই 3 বছৰ বা 4 বছৰ বয়সৰ পৰাই আমি তাৰ প্ৰস্তুতি আৰম্ভ কৰিব লাগিব। আৰু হাতৰ আখৰ আমি বিশেষকৈ বহু ক্ষেত্ৰত বহু বিদ্যালয়ত দেখা পাওঁ যে তেওঁলোকে হাতৰ আখৰৰ আৰম্ভণি ধৰক এলফাবেট দি আৰম্ভ কৰে বা বৰ্ণৰে দি তেওঁলোকে হাতৰ আখৰ আৰম্ভ কৰে। যিহেতু বৰ্ণৰে লিখা আৰম্ভ কৰিলে আপোনাৰ হাতৰ আখৰ সুন্দৰ হ'ব নোৱাৰে। এইটো বিজ্ঞান ভিত্তিক প্ৰমাণ আছে। গতিকে সেয়ে আমি হাতৰ আখৰ শিকোৱাৰ আগতে কিছুমান প্ৰস্তুতি ল'ব লাগে। যেনেকৈ আমি যিকোনো বস্তু ৰং কৰিব দিব লাগে, ঘূৰণীয়া, 3কোণীয়া, 4কোণীয়া যিখিনি আকৃতি আছে সেইবোৰ ৰং কৰিব দিব লাগে আৰু তাৰ বাউণ্ডেৰীখিনি খুব সুন্দৰকৈ আঁকিব দিব লাগে। তেতিয়াহ'লে তেওঁলোকৰ হাতৰ আখৰ ধুনীয়া হয়। গতিকে বহুতো পিতৃ মাতৃয়ে এই লকডাউনৰ সময়ত তেওঁলোকৰ সন্তানক কেনেদৰে হাতৰ আখৰৰ প্ৰস্তুতি আৰম্ভ কৰিব তাক লৈ চিন্তিত। কাৰণ বিশেষকৈ যিখিনি বিদ্যালয় বিজ্ঞানসন্মতভাৱে আমাৰ অঞ্চলবিলাকত চলি আছে সেই অঞ্চলবিলাকত যিহেতু লকডাউন চলি আছে, গতিকে মাতৃয়ে তেওঁৰ শিশুক বিদ্যালয়লৈ পঠিয়াব পৰা নাই। হয়তো ঘৰুৱাভাৱে কিছু ব্যৱস্থা লৈছে হাতৰ আখৰ শিকোৱাৰ আৰু হয়তো তেওঁলোকে যিটো আচল পদ্ধতি সেই পদ্ধতিত তেওঁলোকে হাতৰ আখৰ শিকোৱাৰ ব্যৱস্থাটো লোৱা নাই। গতিকে মই এই বিষয়ে অকণমান কিছু কথা ক'ম আৰু সেই বিষয়ে হয়তো তেওঁলোকে যদি ব্যৱস্থা গ্ৰহণ কৰে, মাতৃসকলে বা অভিভাৱকসকলে যদি তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰে হয়তো এইটো খুব ভাল ফলপ্ৰসূ হ'ব। গতিকে আমি যেতিয়া হাতৰ আখৰ আৰম্ভ কৰিম আমি সদায় কি কৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ হাতত আমি কাঠ পেঞ্চিল বা তেনেকুৱা কোনো ধৰণৰ চক পেঞ্চিল বা তেনেকুৱা কোনো ধৰণৰ আমি কলম বল পেন তেনেকৈ দি দিওঁ। গতিকে সেইটো সম্পূৰ্ণ অযুক্তিকৰ কথা, বিজ্ঞান ভিত্তিক কেতিয়াও হ'ব নোৱাৰে। গতিকে যেতিয়া আপুনি আপোনাৰ শিশুজনক হাতৰ আখৰ শিকাবলৈ আৰম্ভ কৰিব তেতিয়া আপুনি সদায় এটা বস্তু চোৱা দৰকাৰ যে সেই হাতৰ আখৰৰ প্ৰতি বা যে আপুনি যে লিখাব খুজিছে যিটো আখৰ বা যিটো বস্তু আপুনি তাক আৰম্ভ কৰাব খুজিছে সেই বস্তুটোৰ প্ৰতি সেই শিশুজনৰ আকৰ্ষণ আছেনে নাই। শিশুৰ মন চঞ্চল প্ৰকৃতিৰ। গতিকে এই চঞ্চল মনে এতিয়া আপুনি বৰ্ণ এটা লিখি দিলে তেওঁ যে লিখিব তাৰ প্ৰতি যে সেই বস্তুটোৰ প্ৰতি যে আকৰ্ষণ তাৰ সৃষ্টি হ'ব, গতিকে এইটো সম্পূৰ্ণ অযুক্তিকৰ কথা। গতিকে এনেকুৱা বস্তু লৈ আপুনি বহক যাতে শিশুজনৰ সেইটোৰ প্ৰতি আকৰ্ষণ আহে। এতিয়া এ বুলি ক'লে আমি বৰ্ণটো বুজি পাওঁ, সেইটোৰ প্ৰতি আমাৰ আকৰ্ষণ বাঢ়ে আৰু আমি শিশুটোক শিকাবলৈ বিচাৰোঁ। গতিকে শিশুজনে যে যি বৰ্ণটো আছে এই বৰ্ণৰ বিষয়ে বৰ্ণটোৰ গুৰুত্ব কিমান তাৰ জীৱনত সি একোৱে বুজি নাপায়। সেয়ে জোৰ কৰি কেতিয়াবা কোনো পিতৃ মাতৃক দেখা পোৱা যায় বা কোনো টিউশ্যন শিক্ষকক দেখা পোৱা যায় যে ছাত্ৰ ছাত্ৰীসকলক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি হ'লেও এই বৰ্ণটো শিকাবলৈ প্ৰেছাৰাইজ কৰা হয়। গতিকে তেনেকৈ নকৰি আমি যদি শিশুক মনোবিজ্ঞান মতে আৰু শিশু কিণ্ডাৰগাৰ্টেন বা মণ্টেছৰী পদ্ধতিত যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে আমাৰ শিশু সঁচাই খুব সুন্দৰ হাতৰ আখৰৰ গৰাকী হ'ব আৰু খুব আকৰ্ষিত হ'ব তেওঁলোকে হাতৰ আখৰ দেখিবলৈ। সেয়ে আমি কি কৰোঁ আমাৰ বিদ্যালয়ত আৰু বিশেষকৈ মই যেতিয়া কোনো শিশুক হাতৰ আখৰ শিকাব বিচাৰোঁ তেতিয়া আমি কিছুমান কাৰ্যপন্থা হাতত লওঁ। মোৰ হাতত কিছুমান কিতাপ আছে, বিভিন্ন কোম্পানীৰ এখন আপোনাৰ বুক পেলেচৰ কিতাপ গুৱাহাটী পাণবজাৰৰ পৰা আমি সংগ্ৰহ কৰিছোঁ। গতিকে ইয়াতে চাব আপোনালোকে এতিয়া কিডছ ৱৰ্ল্ড অফ কালাৰ্ছ। গতিকে আপুনি যেতিয়া শিশুক হাতৰ আখৰ শিকাব আপুনি হাতৰ আখৰ শিকোৱাৰ ধাৰণা নল'ব। গতিকে যিমান পাৰে এই 3 পৰা 4 বছৰ বয়সৰ ল'ৰা ছোৱালীখিনি কি কৰিব, আপুনি এনেকুৱা ধৰণৰ যিখিনি কিতাপ আছে এই কিতাপখিনিত কি কৰিব, কালাৰ কৰা শিকাব। আৰু হয়তো শিশুৱে কালাৰ কৰিব যাওঁতে এনেকুৱা ধৰণৰ ধৰক ইয়াতে যেনেকৈ দেখা পোৱা গৈ আছে উল্টা পুল্টা কৰি আছে, তেওঁলোকে বাউণ্ডেৰীৰ বাহিৰত গৈছে। গতিকে বাউণ্ডেৰীৰ বাহিৰত যাতে নাযায় সেই বিষয়টোৰ আপুনি অকণমান ওচৰত থাকি গুৰুত্ব দিব যাতে সুন্দৰকৈ এনেকৈ কালাৰ কৰে আৰু যাতে কোনো ধৰণৰ স্পেচ ৰৈ নাথাকে। আৰু কালাৰ কৰোঁতে ইয়াতে কালাৰ কৰাৰ এটা ছিষ্টেম দেখাইছে যে ফিলিং কৰোঁতে জাষ্ট এনেকৈ
এই ধৰণে ফিলিং কৰিব লাগে। গতিকে এইটো আপোনাৰ চাৰিকোণীয়া এটা, এইটো আপোনালোকে নিজেও ঘৰত যদি কিতাপো নাই তেতিয়াহ'লে ঘৰত বহীত আঁকি কিনে এই বস্তুটো আপোনালোকে কৰিব পাৰে। ইয়াতে আমাৰ এইটো হ'ল ৰঙা ৰং দি ফিল আপ কৰিব বা ৰেড কালাৰ, গতিকে ৰেড কালাৰৰ ধাৰণা বা ৰঙা ৰঙৰ ধাৰণাটো ইয়াতে তেওঁলোকৰ আহি যাব। আৰু এইবিলাক কৰিবৰ কাৰণে আপোনালোকে বিশেষকৈ আমি এই এনেকুৱা ধৰণৰ মম পেঞ্চিল বুলি কয়, ৱাক্স পেঞ্চিল, এই ৱাক্স পেঞ্চিলসমূহ আপোনালোকে ব্যৱহাৰ কৰিব, কাৰণ এইবিলাক অকণমান টাইটো হয়। ল'ৰা ছোৱালী যেতিয়া ৰং কৰোঁতে তাৰমানে কি নহয়, আপোনাৰ ভাঙি নাযায়। গতিকে নেক্সট আহিল আপোনাৰ এই ধৰণৰ ৰঙা ধাৰণা দিলে, ঠিক তেনেকৈ আৰু এটা আপুনি স্কুৱেৰ আঁকি দিয়ক বা চতুৰ্ভুজ এটা আঁকি দিয়ক। চতুৰ্ভুজ যাতে আয়ত, বৃত্ত এনেকুৱা ধৰণৰ কথাবিলাক নক'ব, পৰাপক্ষত ঘূৰণীয়া, তিনিকোণীয়া, চাৰিকোণীয়া যিবিলাক শব্দ আমাৰ মুখেৰে খুব সুন্দৰকৈ ওলায়। বৃত্ত শব্দটো ক'বলৈ আমাৰ অলপ কষ্ট হয়। আয়ত, সামান্তৰিক, নত্যন্ত, যুক্তাক্ষৰ থকা শব্দবিলাকৰ ব্যৱহাৰ খুব কমকৈ কৰি ঘূৰণীয়া, তিনিকোণীয়া। আগৰটো আমি কি কৰিলোঁ, ৰঙা ৰং দি ফিল আপ কৰিলোঁ। ইয়াৰ পিছত আমি ভাইলট ৰং বা আপোনাৰ বেঙুনীয়া ৰং, এইটো আপোনাৰ সেউজীয়া ৰং, তাৰপিছত আপুনি লাহে লাহে নীলাত গ'ল, তাৰপিছত এইটো হালধীয়া আহিল, এনেকৈ আকাশী, এইটো ঘূৰণীয়া। এনেকৈ আপোনালোকে কি কৰিব, এই ৰং কৰিব দিব। ৰং কৰিব দিলে ল'ৰা ছোৱালীৰ কি হ'ব, ৰঙৰ প্ৰতি আকৰ্ষণটো বাঢ়ি যাব। আৰু তাৰপিছত তেওঁলোকে কি কৰিব, আপোনাৰ আখৰ লিখাৰ প্ৰতি আগ্ৰহটো বাঢ়িব। আৰু আখৰ লিখাৰ কিছুমান আগবাগ আছে, যিখিনি আপুনি যদি অসম জাতীয় বিদ্যালয়ৰ কিতাপ চায়, অসম জাতীয় বিদ্যালয়ৰ কিতাপত খুব ধুনীয়াকৈ আগবাগ বুলি এখন কিতাপ আছে। সেই কিতাপত যদিও আপোনালোকে এই ল'ৰা ছোৱালীক হাতৰ আখৰ লিখা আৰম্ভ কৰাব পাৰে। আৰু যিমান পাৰে ল'ৰা ছোৱালীক কি কৰিব, আপোনাৰ শিশুটিক তাৰমানে ৰং কৰাৰ প্ৰতি আগ্ৰহ কৰিব। ৰঙৰ প্ৰতি যিমানে আপুনি আগ্ৰহ জগাব পাৰিব আৰু যিমানে আপুনি তাৰমানে কালাৰ কৰা শিকাব, সিমানে আপোনাৰ শিশুটিৰ হাতৰ আখৰ সুন্দৰ হ'ব। গতিকে যিমান পাৰে আপুনি এই ৰঙৰ প্ৰতি ল'ৰা ছোৱালীক আগ্ৰহ কৰি তোলক আৰু ড্ৰয়িঙৰ প্ৰতি, ছবিৰ প্ৰতি আগ্ৰহ কৰি তোলক। আপোনাৰ শিশুৰ হাতৰ আখৰ ধুনীয়া হ'ব। এইটো চাইছে, এইটো চাব পাৰিছে চাগে। ইয়াৰ পিছত ধৰক আমি আমাৰ বিদ্যালয়ত কি কৰোঁ, কিছু প্ৰজেক্ট দি দিওঁ ল'ৰা ছোৱালীক। আমাৰ এখন ইংলিছ মিডিয়ামৰ প্ৰজেক্ট, তেনেকৈ আমি নিজে কিছু ছবি আঁকি ল'ৰা ছোৱালীক দি দিওঁ। এই ধৰণে ৰং কৰিব দিয়া হয়, যাতে ল'ৰা ছোৱালীসকলক ৰঙৰ প্ৰতি আগ্ৰহ জন্ম হয়। ঠিক তেনেকৈ পাচলি ৰং কৰিব দিয়া হয়। পাচলি যেতিয়া ৰং কৰিব দিয়া হয়, পাচলিখিনিৰ নাম আপুনি গাই দিব, পাচলিৰ নামখিনিও শিকি যাব। ঠিক তেনেকৈ ইয়াতে আমাৰ এইটো হ'ল আপোনাৰ পতংগৰ ছবি দিব পাৰে। তাৰপিছত আপোনাৰ ধৰক বিভিন্ন এনেকৈ কাছ আছে, য'ত বিভিন্ন কালাৰ ইউজ হয়। গতিকে যদি আপোনালোকে সময় ওলায় ল'ৰা ছোৱালী শিশুসকলক যদি খুব সুন্দৰকৈ এনেকৈ হাতৰ আখৰৰ ওপৰত গুৰুত্ব দিয়ে, ৰং কৰাৰ ওপৰত গুৰুত্ব দিয়ে, তেতিয়াহ'লে হাতৰ আখৰ খুব সুন্দৰ হ'ব। ধন্যবাদ।